নমস্কাৰ, মই মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এটা ফটোশ্বুট আছে আৰু ফটোশ্বুটটো হৈছে নলবাৰীত। বস্তুখিনি ভৰাই লৈ এতিয়া গৈ আছোঁ লোকেশ্যনলৈ। মেকআপটো কেনেকুৱা পাই জনাব পাৰোঁ, মই লাষ্টত ফটো দি কিনে দেখাই দিম। মই লোকেশ্যন আহি পালোঁ আৰু আহোঁতে মোৰ দেৰি হ'ল আৰু মোৰ লগত নিবেদিতা ফটোশ্বুট কৰিব তাহোন আহি পাইছে। আৰু এইটো হৈছে NN কালেকশ্যনত বায়ে নতুনকৈ ষ্টুডিঅ' খুলিছে, আমি তাতেই ফটোশ্বুটটো কৰিম। আৰু মই গৈ পাওঁ যে জুৰিহঁতে ভিডিঅ' বনাই আছে। আৰু গৈ পাই মিনি ব্লগ পালোঁ। মিনি বহুত দিন মই দোকানলৈ গৈ মই আৰু গেষ্টিকৰ টেবলেট আনি তাইক খোৱালোঁ। খুৱাই পিনেহে মেকআপটো আৰম্ভ কৰিম আৰু মেকআপটো ষ্টাৰ্ট কৰাৰ আগত এটা আখৰ ভিডিঅ' বনাই ল'লোঁ। এয়া নিতুস্মিতাই ৰাগিনীক মেকআপ কৰি আছে। মেকআপটো কমপ্লিট হ'লে মই ভিডিঅ' বনাবই পাহৰিলোঁ মেকআপটো কৰি থাকোঁতে। এতিয়া হেয়াৰ ষ্টাইলটো কৰি আছোঁ। হেয়াৰ ষ্টাইলটো কৰি ড্ৰেছটো ভালেই হৈ গ'ল মোৰ। অলপ আপোনালোকে জুলিৰ ডেন্স চাওক। আৰু ফটোগ্ৰাফাৰ দাদাজন আহি পালে, আহি কিনে ফটো উঠাত ব্যস্ত। মই মনে মনে ভিডিঅ' কৰি থৈ দিছোঁ। আৰু শ্বুট চলি থাকোঁতে জিমিবা আহি পালে। এতিয়া খোৱাত ব্যস্ত, গোটেই কথা বহি লৈছোঁ একদম। এতিয়া ফটোশ্বুটৰ কামখিনি চেঞ্জ কৰি এইবোৰত ব্যস্ত হৈ আছোঁ। আৰু মিনি ব্লগটো অলপমান দীঘলেই হ'ল বাৰু। কেনেকুৱা পালে জনাব, মই মেকআপৰ ফটো লগাই দিম।